আজি আলি আই লৃগাং উদযাপন কমিটিৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আলি আই লৃগাং তৰফৰ পৰা অসমবাসী ৰাইজক আমি ধন্যবাদ দিব লাগিব। যিহেতু আমাক 10খন জিলাত আমাক বিজেপি চৰকাৰে বন্ধ দিয়াৰ কাৰণে আমি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ অল অসম বন্ধৰ দাবী আছে। যিহেতু আমাৰ আজি 10খন জিলাত বন্ধ দিয়াৰ কাৰণে আমি উখল মাখল পৰিৱেশেৰে আমি আলি আই লৃগাং উদযাপন কৰিবলৈ আজি সক্ষম হৈছোঁ আৰু আনন্দ পাইছোঁ। যিহেতু আমি মিচিং জনগোষ্ঠী আমাৰ কৃষিৰ লগত জড়িত, আমি কৃষিৰ যিখিনি আমাৰ সা সঁজুলি লাগে সেই ধৰণৰ আমি উদযাপন কৰা হৈছে আজি আলি আই লৃগাংখন। যিহেতু আমাৰ ইয়াত আলি আই লৃগাং বুলি ক'লে আমি নিজকেই মনত অনুভৱ কৰোঁ, যিহেতু আমি ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ। আৰু আজি আমাৰ আলি আই লৃগাঙত আমাৰ গাহৰি মাংস খাই মুদেৰে আমি ইয়াত খাই বৈ আমি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিম। আৰু আমি আলি আই লৃগাংখন আমি ফাগুনৰ প্ৰথম বুধবাৰে আমি উদযাপন কৰোঁ। আমি প্ৰতি বছৰে আমি অনাগত দিনতো কৰি যাম। আমি যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, আমি উখল মাখল পৰিৱেশেৰে ৰাইজৰ লগত আজি আমি ধুনীয়াকৈ আমি আজি নাচ গান কৰি ফূৰ্তি কৰি আমি আলি আই লৃগাংখন আমি দুদিনীয়া কাৰ্যসূচী আমি কৰিছোঁ। আৰু যিহেতু আমাৰ সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ। যিহেতু আমাৰ অসমৰ জনপ্ৰিয় আমাৰ মিচিং জনগোষ্ঠীৰ কণ্ঠশিল্পী দীপাঞ্জলি পাংগিঙো আমাৰ পাব আমাৰ সাংস্কৃতিক সন্ধিয়াত। আমি ধুনীয়াকৈ আজি আমাৰ আলি আই লৃগাংখন আমি উদযাপন কৰিছোঁ। Mulu ada di sini itu, tapung time tomato pasar semua, jadilah petang bangun menyilah, cari cari lagi dalam. Regama, moro tama mapugi ato, lengko beli yang kau somatai. Anda pernah mau apa? Mau jadi moro tangla tunggu.